বিশ্বনাথৰ পাভৈত পথ সতৰ্কতা আৰু যান-জঁট ৰোধৰ পথ নিৰ্দেশক বোৰ্ড স্থাপন যান-বাহনৰ আইন মানি চলা আৰু দুৰ্ঘটনা ৰোধৰ বাবে বালিচাং আৰক্ষী বিষয়া জন্মনী দাসে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ যান-জঁট নিয়ন্ত্ৰণ আৰু দুৰ্ঘটনা ৰোধৰ বাবে আৰক্ষীয়ে সতৰ্কতামূলক স্থান হিচাপে চিনাক্ত কৰিছে পাছালিযুক্ত পাভৈ ব্যৱসায়িক কেন্দ্ৰ ইতিমধ্যে বিশ্বনাথ চাৰিআলিৰ পৰা বালিচাং বৰপাম আৰু বৰপুখুৰীৰ পৰা পাভৈ চাং বাগিচা আৰু মিজিকা পথে সংযোগ কৰা পাভৈ পাছালি যথেষ্ট সতৰ্কতামূলক স্থান হিচাপে আগৰে পৰা পৰিগণিত কেওদিশৰ পৰা অহা বাহনে সতৰ্কতাৰ অভাৱত দুৰ্ঘটনা সংঘটিত হোৱা সম্ভাৱনা থকা পাছালিযুক্ত পাভৈ ব্যৱসায়িক কেন্দ্ৰত জনসমাগমো যথেষ্ট সেয়েহে দুৰ্ঘটনা ৰোধ তথা সতৰ্কতাৰ বাবে পাভৈ পাছালিৰ দুটাকৈ স্থানত লগোৱা হয় পথ নিৰ্দেশক বোৰ্ড বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন গায়নৰ উপস্থিতিত লগোৱা হয় নো পাৰ্কিং ইউ টাৰ্ণ আৰু একমুখী পথ নিৰ্দেশক বোৰ্ড আনহাতে পাভৈৰ ব্যৱসায়ী পথাচাই যান-বাহনৰ চালক তথা স্থানীয় ৰাইজৰ মাজত সতৰ্কতা পথ নিৰ্দেশনামূলক ব্যৱস্থাটোৰ ওপৰত সজাগতা মানে আৰক্ষীয়ে পুনে মই যাব বিচাৰিছোঁ বালিচাং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জন্মনী দাসৰ ওচৰত আজি যেহেতু বালিচাং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ তৎপৰতাত অৰ্থাৎ আপোনাৰ তৎপৰতাত আজি পথ সুৰক্ষা সজাগতাৰ ওপৰত আজি বিশেষ কাৰ্যসূচী লোৱা পৰিলক্ষিত হৈছে কি ক'ব আজি এক সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব আচ্ছা নমস্কাৰ বিশেষ হৈছে কি আমাৰ যেহেতু নেকি মাননীয় মুখ্যমন্ত্ৰী তথা আৰু দ্বিতীয়তে হৈছে কি আমাৰ দুৰ্ঘটনা ৰোধৰ সংক্ৰান্তে বিভিন্ন পদক্ষেপ আমাৰ চৰকাৰখনে লৈ আহিছে সেই সংক্ৰান্তে আমিও পুলিচে বিভিন্ন ক্ষেত্ৰত যথেষ্ট আপোনাৰ সংগ্ৰাম কৰিবলগা হৈছে যাতে ক'তো দুৰ্ঘটনা পথ দুৰ্ঘটনা নহওক পথ দুৰ্ঘটনা নোহোৱাৰ সংক্ৰান্তেই বিভিন্ন সময়ত আমি তেনেধৰণৰ কিছুমান কাম কৰি আহিছোঁ যি মাননীয় আমাৰ আৰক্ষী অধীক্ষক মহোদয়ৰ তৎপৰতাত তেখেতৰ পৰামৰ্শক্ৰমে আজি আমি ইয়াতে দুৰ্ঘটনা ৰোধৰ হেতু কিছুমান কাৰ্যসূচী কৰি আহিছোঁ ট্ৰেফিক কণ্ট্ৰল সংক্ৰান্তে নো পাৰ্কিং ইত্যাদি লগোৱা হৈছে ইপিনে আপোনাৰ ৰোড ক্ৰছ কৰাৰ সংক্ৰান্তে এৱাৰনেছ কৰাৰ সংক্ৰান্তেও আমি কৰিছোঁ ইপিনে দাম আপোনাৰ ইনষ্টলেশ্যন কৰা হৈছে জিগজাগ যিহেতু নেকি আমাৰ এতিয়া ভিৰ অঞ্চল বহুত মানুহে আপোনাৰ ভুল কৰি গাড়ী চলোৱাৰ ক্ষেত্ৰত আমি সেই সংক্ৰান্তে সজাগতাৰ হেতু আৰু দুৰ্ঘটনা ৰোধৰ কাৰণে আমি এটা প্ৰয়াস কৰিছোঁ তাৰ বাবে আমাৰ এইটো এটা পদক্ষেপ আগতেও আপোনালোকে যথেষ্টখিনি পথ সুৰক্ষা সজাগতাৰ ওপৰত এৱাৰনেছ কৰিছে সমান্তৰালকৈ আজি দেখা গৈছে আপোনালোকে বেনাৰ পোষ্টাৰ লগা এইদৰে দুৰ্ঘটনা ৰোধ কৰিবৰ কাৰণে আজি পদক্ষেপ গ্ৰহণ হয় নিশ্চয়কৈ গতিকে আমি জনসাধাৰণক আমি আশা ৰাখিম যে আপোনাৰ পথ আপোনাৰ যিখিনি সুৰক্ষাৰ সংক্ৰান্তে যিবিলাক মানে যান বাহন আইন আছে আৰু যান বাহন সংক্ৰান্তীয় যিখিনি সুৰক্ষাৰ নীতি নিয়ম আছে সেইখিনি সকলোৱে আপোনাৰ মানি চলক দুৰ্ঘটনাৰ পৰা সকলোৱে ৰক্ষা পাওক যাতে দুৰ্ঘটনা হৈ পেলাই কাৰো জীৱন হানি হ'ব লগা নহয় আমাৰ প্ৰয়াস আৰু উদ্দেশ্য আচলতে সেইটোৱেই কি ক'ব আজি পথ সুৰক্ষা সজাগতাৰ ওপৰত আজি এক বিশেষ নাই মানে আমাৰ পাভৈ পাছালি জেগাটো আজিকালি খুব বিজি ইয়াতে গাড়ী মটৰৰ সংখ্যা বাঢ়িছে মটৰচাইকেল হওক চাইকেল হওক ডাম্পাৰ হওক গতিকে মানুহবিলাকে গাড়ীখিনি যাতে সঠিক দিশত চলায় তাৰ কাৰণে আমি এটা জাষ্ট চিম্বলিক ধৰণে এইটো দিছোঁ যাৰ কাৰণে গাড়ীখিনি যদি নিজৰ পথত নিজৰ সঠিক দিশেৰে যায় আমি দুৰ্ঘটনাৰ পৰা যাতে ৰক্ষা কৰিব পাৰোঁ এইটোৱে হৈছে বেলেগ আগতো যথেষ্টখিনি এইখিনিৰ ওপৰত পদক্ষেপ লোৱা হৈছিলে পথ সুৰক্ষা লোৱা হৈছে আপোনালোকে দেখিছে আমাৰ বাইপাছ চাৰিআলিৰ ওচৰতো লোৱা হৈছে আৰু সেইটোত আমি যিটো প্ৰেক্টিকেলি পাইছোঁ আমি তাৰপৰা সুফল পাইছোঁ বুলিয়ে ভাবিছোঁ মানে আগতকৈ দুৰ্ঘটনাটো ৰোড সংখ্যাটো অলপ কমিছে তাত কাৰণ আমি ছাকচেছ হৈছোঁ বুলি ভাবিছোঁ নিশ্চয়কৈ এইটো এটা প্ৰশংসনীয় পদক্ষেপ এটা ৰাইজৰ ভাৱে আমাৰ ইচ্ছা ভাল হ'ব লাগে দুৰ্ঘটনা কমিব লাগে মানুহখিনিও সচেতন হ'ব লাগে পথ সুৰক্ষাৰ নিয়মসমূহ সকলোৱে পালন কৰক এইটোৱে আমাৰ উদ্দেশ্য থেংক ইউ পুনে মই যাব বিচাৰিছোঁ বালিচাং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জন্মনী দাসৰ ওচৰত আজি যিহেতু বালিচাং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ তৎপৰতাত অৰ্থাৎ আপোনাৰ তৎপৰতাত আজি পথ সুৰক্ষা সজাগতাৰ ওপৰত আজি বিশেষ কাৰ্যসূচী লোৱা পৰিলক্ষিত হৈছে কি ক'ব আজি এক সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব আচ্ছা নমস্কাৰ বিশেষ হৈছে কি আমাৰ যিহেতু নেকি মাননীয় মুখ্যমন্ত্ৰী তথা আৰু দ্বিতীয়তে হৈছে কি আমাৰ দুৰ্ঘটনা ৰোধৰ সংক্ৰান্তে বিভিন্ন পদক্ষেপ আমাৰ চৰকাৰখনে লৈ আহিছে সেই সংক্ৰান্তে আমিও পুলিচে বিভিন্ন ক্ষেত্ৰত যথেষ্ট আপোনাৰ সংগ্ৰাম কৰিবলগা হৈছে যাতে ক'তো দুৰ্ঘটনা পথ দুৰ্ঘটনা নহওক পথ দুৰ্ঘটনা নোহোৱাৰ সংক্ৰান্তেই বিভিন্ন সময়ত আমি তেনেধৰণৰ কিছুমান কাম কৰি আহিছোঁ যি মাননীয় আমাৰ আৰক্ষী অধীক্ষক মহোদয়ৰ তৎপৰতাত তেখেতৰ পৰামৰ্শক্ৰমে আজি আমি ইয়াতে দুৰ্ঘটনা ৰোধৰ হেতু কিছুমান কাৰ্যসূচী কৰি আহিছোঁ ট্ৰেফিক কণ্ট্ৰল সংক্ৰান্তে
গ' পাৰ্কিং ইত্যাদি লগোৱা হৈছে। এইপিনে আপোনাৰ ৰোড ক্ৰছ কৰাৰ সংক্ৰান্তে এৱাৰনেছ কৰাৰ সংক্ৰান্তেও আমি এটি কৰিছোঁ। এইপিনে দাম আপোনাৰ ইনষ্টলেশ্যন কৰা হৈছে জিগজাগ, যিহেতু নেকি আমাৰ এতিয়া ভিৰ অঞ্চল, বহুত মানুহে আপোনাৰ ভুল কৰি গাড়ী চলোৱাৰ ক্ষেত্ৰত আমি সেই সংক্ৰান্তে সজাগতাৰ হেতু আৰু দুৰ্ঘটনা ৰোধৰ কাৰণে আমি এটা প্ৰয়াস কৰিছোঁ। তাৰ বাবে আমাৰ এইটো এটা পদক্ষেপ। আগতো আপোনালোকে যথেষ্টখিনি পথ সুৰক্ষা সজাগতাৰ ওপৰত এৱাৰনেছ কৰিছে, সমান্তৰাল কৰি আজি দেখা গৈছে আপোনালোকে বেনাৰ পোষ্টাৰ লগা এইদৰে দুৰ্ঘটনা ৰোধ কৰিবৰ কাৰণে আজি পদক্ষেপ গ্ৰহণ হয় কৰিছে। নিশ্চয়কৈ। গতিকে আমি জনসাধাৰণক আমি আশা ৰাখিম যে আপোনাৰ পথ আপোনাৰ যিটো নেকি সুৰক্ষাৰ সংক্ৰান্তে যিবিলাক মানে যান বাহন আইন আছে আৰু যান বাহন সংক্ৰান্তীয় যিখিনি সুৰক্ষাৰ নীতি নিয়ম আছে সেইখিনি সকলোৱে আপোনাৰ মানি চলক, দুৰ্ঘটনাৰ পৰা সকলোৱে ৰক্ষা পাওক, যাতে দুৰ্ঘটনা হৈ পেলাই কাৰো জীৱন হানি হ'ব লগা নহয়। আমাৰ প্ৰয়াস আৰু উদ্দেশ্য আচলতে সেইটোৱেই। হয়, আজি পথ সুৰক্ষা সজাগতা ক'ব লাগিব দুৰ্ঘটনা ৰোধ কৰিবৰ বাবে বালিচাং আৰক্ষী বিষয়াই এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে পাভৈত। এক আদৰণীয় পদক্ষেপ বুলি ক'ব লাগিব দুৰ্ঘটনা ৰোধ কৰিবৰ বাবে। কি ক'ব আজি কাৰ্যসূচীৰ ওপৰত? কাৰ্যসূচী ভালেই হৈছে। হয়, ভালেই হৈছে। ইয়াত ভালেই হৈছে, লাগে ইয়াত বহুত স্পীড গাড়ী চলে। হয়, বহুত স্পীড গাড়ী চলে, তাৰ কাৰণে ল'ৰা ছোৱালী বহুত স্পীড স্কুলীয়া ল'ৰা ছোৱালী গৈ থাকে। হয়, তাৰ কাৰণে ভালেই হৈছে। এনেকুৱা কাৰ্যসূচী লাগে। হয়, এতিয়া কি ক'ব আপুনি ৰাজ্যলৈ উদ্দেশ্যে কি ক'ব আজিৰ কাৰ্যসূচীটোৰ ওপৰত? ভালেই হৈছে, ভালেই হৈছে, ভালেই হৈছে। দুৰ্ঘটনা ৰোধ হ'ব। কিবা ক'ব আপুনি আজিৰ কাৰ্যসূচীৰ ওপৰত? নাই, আজি যিখিনি ড্ৰাম লগোৱা হৈছে এইটো আমি আগতে মানে চিন্তা কৰি আছিলোঁ যে স্পীড ব্ৰেকাৰ দিম বুলি ভাবি আছিলোঁ, কিন্তু ড্ৰামকেইটা লগাই পেলাই আমি ভালেই পাইছোঁ। ৰাতিপুৱা স্কুলীয়া ল'ৰা ছোৱালীবিলাক আহে, সিহঁতৰ কাৰণে বৰ অসুবিধা হয়, গাড়ীবিলাক এপেণ্ডি